জয় মা চামুণ্ডা। 7 ছেপ্টেম্বৰ 2024 শনিবাৰৰ দিনা শুক্ল পক্ষৰ ভাদ মাহৰ চতুৰ্থী তিথি আৰু ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিৰ দিনাই গণেশ চতুৰ্থী পালন কৰা হয়। গণেশ চতুৰ্থী পালন কৰা হয় আৰু সেই দিনটোত গণেশ বাবাৰ পূজা আৰাধনাৰ দ্বাৰা জীৱনৰ যিবিলাক বিঘিনি আছে সেইবিলাক মানে নাশ হোৱাৰ কাৰণে তেওঁক প্ৰাৰ্থনা কৰা হয় আৰু জ্ঞান বা বিদ্যাৰ প্ৰাপ্তিৰ কাৰণে তেওঁৰ পৰা আশীৰ্বাদ প্ৰাপ্তি কৰা হয়। গতিকে আজিৰ এই বিশেষ দিনটোত আপোনালোকে কি কৰিব তাৰ বিষয়ে মই এটা সৰু ৰিমেডি দিম। সেই ৰিমেডিটো আপোনালোকে সকলোৱে কৰিব পাৰে। ৰিমেডি বুলিও ভাবিব পাৰে, গণেশ চতুৰ্থীৰ মহা উপায় বুলিও আপোনালোকে ভাবিব পাৰে। শনিবাৰ পৰিছে, আকৌ তাকে চতুৰ্থী তিথি আৰু আজিৰ দিনটোত আপোনালোকে ৰাতিৰ ভাগত চন্দ্ৰমা যদি দেখা যায় তেতিয়াহ'লে চন্দ্ৰমা আপোনালোকে চাব নালাগে, কাৰণ আজিৰ দিনটোত যদি চন্দ্ৰমা চায় তেতিয়াহ'লে কিবা নহয় কিবা মিছা বদনাম ওলায় বা কলংকিত হয় বুলি জনাজাত আছে। এইটো আপোনালোকে একদম নিশ্চয় পালন কৰিব। আপোনালোকে আজিৰ দিনটোত যদি মানে ৰাতি চন্দ্ৰমা যদি দৰ্শন কৰে তেতিয়াহ'লে কিবা নহয় কিবা আপোনালোকৰ জীৱনত বদনাম টাইপৰ বা ভুল বুজাবুজি টাইপৰ সমস্যা আহিবই একদম প্ৰমাণিত। গতিকে আপোনালোকে গণেশ চতুৰ্থীৰ দিনা স্পেচিয়েল কি কৰিব তাৰ বিষয়ে মই কৈ দিওঁ। 108ডাল দুবৰি বন, একদম পূৰ্ণৰূপে ধুনীয়া সতেজ 108ডাল দুবৰি বন, 11টা লাডু, মতিচুৰ লাডু, বুনিয়া লাডু যি লৈ ল'ব পাৰে আৰু এগছ ডাঙৰ ঘিউৰ চাকি, য'ত নেকি আপোনালোকে 108ডাল শলিতাৰে আপোনালোকে এগজি ঘিউৰ চাকি আপোনালোকে ৰেডি কৰক। লাডু লাগিল, ফুল লাগিল, ফুল আপোনালোকে হালধীয়া ৰঙা যিকোনো ফুল আপোনালোকে ল'ব পাৰে, বগা ফুলো দিব পাৰে, কিন্তু অধিক প্ৰিয় ৰঙা জবাটো আপোনালোকে যদি দিয়ে গণেশ বাবাৰ সেইটো প্ৰিয় হয়। গতিকে আপোনালোকে সেই 108ডাল শলিতাৰ চাকি গছ, 11টা লাডু, 108ডাল দুবৰি বন আৰু যাৰ বিয়া চিয়া হোৱা নাই সি হালধিও অৰ্পণ কৰিব পাৰে আৰু নিমখো আপোনালোকে যাৰ মানসিক অশান্তি বহুত হৈ থাকে, ৰাহু আৰু শনিৰ সমস্যা হৈ থাকে, তেওঁলোকে অপৰাজিতা ফুল, নাৰিকল আৰু নিমখ এইকেইটা বস্তু আপোনালোকে গণেশ মন্দিৰত অৰ্পণ কৰিব পাৰে। 108ডাল দুবৰি, 11টা লাডু আৰু 108ডাল শলিতা এগজি চাকি, এই মহা উপায়টো আপোনালোকে কৰি পেলাই জীৱনৰ আপোনালোকৰ আহি থকা বা অনাগত দিনত আহিবলগীয়া আপোনালোকৰ বাধা বিঘিনিবিলাক আপোনালোকে নিশ্চয় নিৰ্মূল কৰিব পাৰিব। গণেশ বাবাই আপোনালোকক 100% বৰদান দিব যাতে আপোনালোকৰ জীৱনত যাতে কোনো ধৰণৰ বাধা বিঘিনি নাহে। অৱশেষত মই সকলো অসমবাসীকে গণেশ চতুৰ্থীৰ প্ৰথম পূজনীয় গণেশ বাবাৰ চতুৰ্থীৰ বা জন্ম দিৱসৰ মই বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। জন্ম মানে গণেশৰ জন্ম কেনেকৈ হৈছিলে সকলোৱে জানে আৰু জানুৱাৰী মাঘ মাহতো এটা গণেশ চতুৰ্থী পালন কৰা হয়, আপোনালোকে হয়তো জানে, আৰু এতিয়া ভাদ মাহতো পালন কৰা হয়। ভাদ মাহতো জন্মৰ লগত জড়িত মানে। গতিকে এইখিনি কাম আপোনালোকে কৰক আৰু জীৱনত মংগল সমৃদ্ধি আপোনালোকে আকৰ্ষিত কৰক। ধন্যবাদ।